স্থান নগাঁও আমনি ধাবাৰ নাম মামনি এই ধাবাতেই বহুতৰে কৰে আকো দেহৰ আমনি যৌৱনৰ আমনি দেহৰ পুৰণি নিবাৰণ হৈ এই মামনি আৰু এই মামনিতেই দেহৰ পুৰণি নিবাৰণ কৰি থাকোঁতে অৱশেষত আধা খোলা পেণ্ট ধৰি ধৰিয়ে দৌৰ মাৰিল যুৱতী নগাঁৱৰ আমনিৰ ৰাস্তাৰ কাষত থকা এইখন ধাবা হৈছে মামনি ধাবা ধাবা কাম পিৰিতি হাব হিচাপে বহুতৰে চিনাকি এই মামনি আৰু সেই মামনিৰ গুণক দুগুণ চৰাই পেন খুলি কিবা কিবি কৰি থাকোঁতে প্ৰৱেশ হ'ল সাংবাদিকৰ আৰু তাৰ পাছৰ দৃশ্য এয়া নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24 স্থান নগাঁও আমনি ধাবাৰ নাম মামনি এই ধাবাতেই বহুতৰে কৰে আকো দেহৰ আমনি যৌৱনৰ আমনি দেহৰ পুৰণি নিবাৰণ হৈ এই মামনি আৰু এই মামনিতেই দেহৰ পুৰণি নিবাৰণ কৰি থাকোঁতে অৱশেষত আধা খোলা পেণ্ট ধৰি ধৰিয়ে দৌৰ মাৰিল যুৱতী নগাঁৱৰ আমনিৰ ৰাস্তাৰ কাষত থকা এইখন ধাবা হৈছে মামনি ধাবা ধাবা কাম পিৰিতি হাব হিচাপে বহুতৰে চিনাকি এই মামনি আৰু সেই মামনিৰ গুণক দুগুণ চৰাই পেন খুলি কিবা কিবি কৰি থাকোঁতে প্ৰৱেশ হ'ল সাংবাদিকৰ আৰু তাৰ পাছৰ দৃশ্য এয়া নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24 স্থান নগাঁও আমনি ধাবাৰ নাম মামনি এই ধাবাতেই বহুতৰে কৰে আকো দেহৰ আমনি যৌৱনৰ আমনি দেহৰ পুৰণি নিবাৰণ হৈ এই মামনি আৰু এই মামনিতেই দেহৰ পুৰণি নিবাৰণ কৰি থাকোঁতে অৱশেষত আধা খোলা পেণ্ট ধৰি ধৰিয়ে দৌৰ মাৰিল যুৱতী নগাঁৱৰ আমনিৰ ৰাস্তাৰ কাষত থকা এইখন ধাবা হৈছে মামনি ধাবা ধাবা কাম পিৰিতি হাব হিচাপে বহুতৰে চিনাকি এই মামনি আৰু সেই মামনিৰ গুণক দুগুণ চৰাই পেন খুলি কিবা কিবি কৰি থাকোঁতে প্ৰৱেশ হ'ল সাংবাদিকৰ আৰু তাৰ পাছৰ দৃশ্য এয়া নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24